Hello everyone, welcome back my class. So আজিও 2C মানে এইটো অনুশীলনী শেষ হোৱা নাই। তো তোমালোকে ভিডিঅ'বোৰ চাই থাকা আৰু যিহেতু কমেণ্ট কৰা থেংক ইউ দিছোঁ সিহঁতক। চ' কমেণ্টত নামখিনি জনাই দিবা যাতে নাম লৈ ইয়াৰ নেক্সট ভিডিঅ'ত নামটো ল'ব পাৰোঁ, থেংক ইউ দিব পাৰোঁ। চ' আজি হ'ব 16 নম্বৰ। ইয়াৰ আগতে কোনটো আছিল 15 আছিল, আজি হ'ব 16 নম্বৰ। 16 নম্বৰ কুৱেশ্যন কি কৈছে, 10 বছৰ আগতে বাপেকৰ বয়স পুতেকৰ বয়সৰ 7 গুণ আছিল। 2 বছৰ পাছত বাপেকৰ বয়সৰ 2 গুণ পুতেকৰ বয়সৰ 5 গুণৰ সমান হ'ব। তেওঁলোকৰ বৰ্তমান বয়স কিমান? বয়সৰ কনচেপ্টটো আটাইতকৈ ভালকৈ বুজি ল'বা, অলপ টান হয় আৰু যদি ধৰিব পৰা একেবাৰে সহজ। ধৰা আজিৰ ডেটত মোৰ বয়স 20 বছৰ। চ' 10 বছৰ আগত, তেনেহ'লে মোৰ বয়স কিমান হ'ব? 20ৰ পৰা তুমি 10 মাইনাছ কৰি দিয়া। কেতিয়া মাইনাছ কৰিলা? যেতিয়া আগত কৈছোঁ তেতিয়া তুমি মাইনাছ কৰি দিলা। তেনেহ'লে 20ৰ পৰা 10 যদি মাইনাছ কৰি দিয়া তেতিয়াহ'লে কিমান থাকিব? 10 বছৰ হ'ব। আৰু যেতিয়া পাছত ক'ব আজি মোৰ বছৰ 20 বছৰ ধৰি লৈছোঁ, 5 বছৰ পিছত কিমান হ'ব? 25 হ'ব। কিবা গৈছে নেকি মুখত? 5 বছৰ পিছত 25 হ'ব। পিছত হ'লে প্লাছ আৰু আগত হ'লে মাইনাছ। চাই ল'বা, এই বস্তুটো খেলি মেলি হয় সকলোৰে। লেট বাপেকৰ বয়স এক্স পুতেকৰ বয়স ৱাই। লেট 10 বছৰ আগতে বাপেকৰ বয়স পুতেকৰ বয়সৰ 7 গুণ আছিল। এতিয়া 10 বছৰ আগত 2ৰ বয়স আমি উলিয়াই ল'ম হা। দহ বছৰ আগত 2ৰ বয়স কিমান হ'ব? বৰ্তমান বয়স কি ধৰিছোঁ? এক্স ধৰিছোঁ। এক্সৰ পৰা তুমি 10 মাইনাছ কৰি দিয়া। বাপেকৰ বয়স হ'ল আৰু পুতেকৰ বয়স কি হ'ব? ৱাই মাইনাছ 10। অলপ শ্বৰ্টকাট হ'ল। 2ৰ বয়স একেলগে লিখি দিছোঁ। ফাৰ্ষ্ট একৰ্ডিং টু কুৱেশ্যন 1ST একৰ্ডিং টু কুৱেশ্যন। এতিয়া চোৱা, এই দুটাৰ ভিতৰত কোনটো ডাঙৰ বাপ আটাইতকৈ ডাঙৰ হ'ব? বাপেৰ বয়স ডাঙৰ, ৱাই। পুতেকটো সৰুৱে থাকিব। এতিয়া চোৱা, এক্স মাইনাছ 10 ৱাই মাইনাছ 10। এতিয়াও কি হ'ব? বাপেকেই ডাঙৰ হ'ব। এতিয়া চোৱা, এইটো যদি আমি ইকুৱেশ্যন বনাবলগীয়া হয়, ইকুৱেল দিবলগীয়া হয়, এই আমাৰ যিটো 7 গুণ আছিল, কাৰ লগত গুণ আছিল? মানে দেউতাক 7 গুণ আছিল, মানে 7 বছৰ আগত, আচ্ছা 7 বছৰ নহয়, 10 বছৰ আগত 7 গুণ আছিল, পুতেকতকৈ 7 গুণ আছিল। কোন আছিল? বাপেক আছিল। তো বাপেকৰ লগত একচুৱেলি পূৰণ হ'ব লাগিছিল, মানে তুমি এটা অনুমান কৰা। চ' আমি কিয় কম ক'ত আছে? এইখিনি কম আছে। সমান সমান কৰিব হ'লে এই 7 ইনটু ইয়াত দি দিম। আশা কৰোঁ বুজি পাইছা। আৰু যদি কিবা প্ৰব্লেম থাকে আকৌ ক'বা। এতিয়া চোৱা কি হ'ব? এক্স মাইনাছ 10 ইকুৱেল টু 7 হোল ইনটু ৱাই মাইনাছ 10। এই 7 গুণটো ৱাইৰ লগত হ'ল, কাৰণ ৱাই মাইনাছ 10ৰ লগত হ'ল, কাৰণ এইটো সৰু আছে বয়সত। সমান সমান কৰাৰ কাৰণে 7টো পূৰণ দি দিলোঁ। ইয়াৰ পৰা আমি কি লিখিব পাৰোঁ? এক্স প্লাছ 10 ইকুৱেল টু 7y মাইনাছ, আচ্ছা এইটো মাইনাছ হ'ব দিয়া, 70।
সো ইয়াৰ পৰা আমি এইটো সিফালে লৈ যাম, এক্সৰ মানটো উলিয়াই দিওঁ, 7y মাইনাছ 70 প্লাছ 10 ইকুৱেল টু 7y মাইনাছ 60, এইটো এটা পাই গ'লোঁ। এতিয়া ছেকেণ্ড একৰ্ডিং টু কুৱেশ্যন, ছেকেণ্ড একৰ্ডিং টু কুৱেশ্যন কি কৈছে যে 2 বছৰ পাছত বাপেকৰ বয়স 2 বছৰ পাছত বাপেকৰ বয়সৰ দুগুণ পুতেকৰ বয়সৰ 5 গুণ হ'ব, 5 গুণৰ সমান। পুতেকৰ বয়সৰ 5 গুণৰ সমান, বাপেকৰ বয়সৰ দুগুণ। সো ছেকেণ্ড একৰ্ডিং টু কুৱেশ্যন, ছেকেণ্ড একৰ্ডিং টু কুৱেশ্যন লিখাৰ আগতে মানে 2 বছৰ পাছত, 2 বছৰ পাছত কৈছে, 2 বছৰ পাছত 2ৰ বয়স কিমান হ'ব? 2 বছৰ পাছত 2ৰ বয়স একেলগে লিখিলোঁ, 2ৰ বয়স কিমান হ'ব? এটা হ'ব x প্লাছ 2 আৰু এটা হ'ব y প্লাছ 2, এটা হ'ব x প্লাছ 2 আৰু এটা হ'ব y প্লাছ 2। এতিয়া কথা হ'ল ছেকেণ্ড একৰ্ডিং টু কুৱেশ্যন, বাপেকৰ বয়সৰ দুগুণ পুতেকৰ বয়সৰ 5 গুণৰ সমান। 2ND একৰ্ডিং টু কুৱেশ্যন, 2 গুণ কাৰ? বাপেকৰ বয়সৰ দুগুণ পুতেকৰ বয়সৰ কিমান গুণ? 5 গুণৰ সমান, 5 গুণ y প্লাছ 2। এইটো সাইডত কৰোঁ, এফালে কি আছে 2x প্লাছ 4, এইখিনি কৰিলে এফালে হ'ব 5y প্লাছ 10। ইয়াৰ পৰা আমি কি লিখিব পাৰোঁ? 2x মাইনাছ 5y ইকুৱেল টু 10 মাইনাছ 4, 2x মাইনাছ 5y ইকুৱেল টু 6, 2 নম্বৰ দি দিয়া। এতিয়া চোৱা, xৰ মান 2ত বহুৱাই পাওঁ, xৰ মান 2ত বহুৱাই পাওঁ, তিন নম্বৰ ইকুৱেশ্যন কি আছিল? 2x মাইনাছ 5y ইকুৱেল টু 6। এতিয়া চোৱা, xৰ মান কিমান আছে? 7y মাইনাছ 60, 2 হোল ইনটু 7y মাইনাছ 60 মাইনাছ 5y ইকুৱেল টু 6। 2 ইনটু 7y কিমান হ'ব? 14y মাইনাছ 120 মাইনাছ 5y, এফালে কিমান আছে? 6 আছে। চোৱা, 14ৰ পৰা যদি 5টা y বাদ দিয়াৰ কেইটা থাকিব? 9টা y থাকিব, এইটো 6 আৰু ইফালে গ'লে 120, 9y ইকুৱেল টু 126, 9y ইকুৱেল টু 126, 9 টো সিফালে গ'লে কি হ'ব? y ইকুৱেল টু 126 ডিভাইডেড বাই 9। এইটো ইয়াৰ ভিতৰত কেইবাৰ যায়? একবাৰ, বাকী থাকিল কিমান? 36, 14, y ইকুৱেল টু 14। এইখিনি লিখি লোৱা আৰু তলত লিখিবা, দেখা যায় নে নাই তলত চাই আহোঁ, লিখিব পৰা যাব। সো ইয়াত লিখিবা ৱাইৰ মান একত বহাই পাওঁ, ৱাইৰ মান একত বহুৱাই পাওঁ। ৱাইৰ মান একত বহুৱাই পাওঁ। 1 নম্বৰ ইকুৱেশ্যন কি আছিল? x ইকুৱেল টু 7y মাইনাছ
60 7 into 14 60 28 8 হাতত থাকিল 2 98 minus 60 equal to 38 so আমি বাপিকৰ বয়স কিমান পালো 36 আৰু পুতেকৰ বয়স কিমান পালো 14 সো এইখিনি আমাৰ এনসার কিবা প্ৰবলেম থাকিলে কিবা ডাউট থাকিলে তোমালোকে কমেন্ট কৰি জনাই দিবা নেক্সট আমি 17 নাম্বাৰটো কৰো আচ্ছা মুছি দিও নাম্বাৰটো কি কৈছে যে 5 বছৰ আগতে বাপেকৰ বয়স পুতেকৰ বয়সৰ দুগুণতকৈ 5 বছৰ বেছি আছিল 5 বছৰ আগত বাপেকৰ বয়স পুতেকৰ বয়সৰ দুগুণতকৈ 5 বেছি আছিল আচ্ছা 10 বছৰ পিছত পুতেকৰ বয়স বাপেকৰ বয়সৰ এত অংশ হ'ব পুতেকৰ বয়স বাপেকৰ বয়সৰ এত অংশ হ'ব তেওঁলোকৰ বৰ্তমান বয়স নিৰ্ণয় কৰা আচ্ছা ধৰা হল বাপেকৰ বয়স x লিখা আছে না আৰু পুতেকৰ বয়স y কি দিছে 5 বছৰ আগত এতেকে 5 বছৰ আগত 5 বছৰ আগত দুয়েৰে বয়স x minus 5 comma y minus 5 first according to question কি কৈছে যে first according to question 5 বছৰ আগত বাপেকৰ বয়স পুতেকৰ বয়সৰ দুগুণতকৈ 5 বেছি পুতেকৰ বয়সৰ দুগুণতকৈ 5 বেছি first according to question চাবা 5 বছৰ আগত x minus 5 equal to পুতেকৰ বয়স কিমান 5 বছৰ আগত y minus 5 ইয়াৰ দুগুণ 2 দিয়া দুগুণতকৈ কিমান বেছি 5 বেছি ইয়াৰ পৰা যদি আমি x ৰ মানটো উলিয়াই লও x minus 5 equal to twice y minus 10 plus 5 এফালে চোৱা x equal to twice y minus 10 plus 5 plus 5 whole এখানে থাকিব x equal to twice y এক নাম্বার দি দিয়া এটো এক নাম্বার দি দিয়া এতিয়া নেক্সট পার্টটো কৰো সেকেন্ড অ্যাকর্ডিং টু কোশ্চেন 10 বছর পিছত দুইৰে বয়সটা আমি উলিয়াই লও দুইৰে বয়স পিছত হলে প্লাস হ'ব x plus 10 comma y plus 10 দুইৰে বয়স second according to question x plus 10 কিমান গুণ কিমান অংশ আচ্ছা
পুতেকৰ বয়স বাপেকৰ বয়সৰ এত অংশ হ'ব বাপেকৰ বয়সটো আগত দিব লাগিব আচ্ছা পুতেকৰ বয়সৰ এত অংশ হ'ব তেনেহ'লে পুতেকৰ বয়সটো আগত লিখো y plus 10 equal to 4/7 x plus y এতিয়া আমি বজ্ৰপূৰণ কৰি দিওঁ কিমান হয় ইফালে হৰণ আছে ইফালে আহিলে পূৰণ হ'ব 7 into y plus 10 4 এইটো y নহয় এইটো 10 4 into x plus 10 so ইয়াতে ঠাই নহয় ইয়াতে লিখি দি আছো 7y plus 70 দিয়া equal to 4x plus 40 এতিয়া আমি কি কৰিম এই গোটেইখিনি ইফালে আনো 7y এই গোটেইখিনি আনিলে কি হ'ব আচ্ছা নহয় হ'ব minus 4x equal to 40 minus 70 এইটো ইফালে নিছো আৰু এইটো ইফালে লৈ গৈছো আচ্ছা x ৰ মান কিমান আছে twice y আছে 7y minus 4 2y ৰবা 7y minus 4 x equal to minus 30 এতিয়া চোৱা এইটো আমি 2 নম্বৰ বুলি দিলো x ৰ মান 2 বহুৱাই পাও 7y minus 4x equal to minus 30 এতিয়া x ৰ মান কি আছে twice y আছে twice y টো বহাই দিলে হ'ব 7y minus 4 into twice y equal to minus 30 7y minus 8y minus 30 minus y equal to y equal to 30 y equal to 30 পালো এতিয়া সবা x equal to y এর মান একত বহাই দিয়া y এর মান একত বহাই পাও এক নম্বর কি আছে x equal to twice y x equal to 2 into 30 into 60 so আমি কি বলো x equal to 60 y equal to 30 so এখানে আমার आंसर নেক্সট আহো এটু 17 নাম্বার দিয়া এটু 17 ইয়ার পিছত হবো 18 নাম্বার সো এখানে মুছি দিও এটু হল আজি কি হইছে সেকেন্ড অ্যাকর্ডিং টু কোশ্চেন দিলবা সো এখানে মুছি দিও সো ইয়াৰ পিছত কি 18 নাম্বাৰটো পঢ়ি দি আছো চাই লোৱা 10 বছৰ আগত বাপেকৰ বয়স মাকৰ বয়স আৰু পুতেকৰ বয়সৰ যোগফলতকৈ 5 বছৰ কম আছিল
যদি মাকৰ বয়স পুতেকৰ বৰ্তমান বয়সৰ দুগুণ হয় আৰু বাপেকৰ বৰ্তমান বয়স কিমান আছে 60 বছৰ হয়, তেন্তে মাকৰ আৰু পুতেকৰ বয়স উলিয়াব লাগে। তেনেহ'লে ফাইণ্ড আউট মাক আৰু পুতেক। চ' এইটো মাক হ'ব আৰু নাম্বাৰটো চেঞ্জ হ'ব। বৰ্তমান দিয়া আৰু আগৰ যিখিনি আছিল বৰ্তমান দি দিবে। মাকৰ বৰ্তমান টোটেলি আগৰ যিখিনি গৈছে বৰ্তমান বুলি দিবা। পুতেকৰ বৰ্তমান বয়স y। আৰু এটা কি আছে, বাপেকৰ বৰ্তমান বয়স দিয়া আছে, এইটো লিখি লওঁ। দিয়া আছে। 10 বছৰ আগতে বাপেকৰ বয়স, মাকৰ বয়স আৰু পুতেকৰ বয়সৰ যোগফলতকৈ 5 বছৰ কম আছিল। তেনেহ'লে আগতে আমি 10 বছৰ আগত কৈছে না, তিনিৰে বয়স উলিয়াই লওঁ। এতেকে 10 বছৰ আগত তিনিওৰে বয়স কিমান আছিল, x minus 10 y minus 10 আৰু এটা 60 minus 10. First, according to question 1st, according to question কি আছিল যে মাকৰ আৰু পুতেকৰ 10 বছৰ আগৰ মাকৰ আৰু পুতেকৰ বয়সৰ যোগফলৰ 5 বছৰ কম, মানে 10 বছৰ আগত যেতিয়া বাপেকৰ বয়স আছিল সেইখিনিৰ সমান আছিল। আকৌ পঢ়ি দিছোঁ, 10 বছৰ আগত বাপেকৰ বয়স মাক আৰু পুতেকৰ বয়সৰ যোগফলতকৈ 5 বছৰ কম আছিল। তেনেহ'লে ফাৰ্ষ্ট একৰ্ডিং টু কুৱেশ্যন x minus 10 মাকৰ বয়স আছিল আৰু পুতেকৰ বয়স আছিল আৰু কিমান বছৰ কম আছিল, 5 বছৰ কম আছিল। তেতিয়া কাৰ বয়সৰ সমান আছিল, বাপেকৰ বয়সৰ সমান। আছিল। ইয়াৰ পৰা আমি কি লিখিব পাৰোঁ, x plus y minus 20 minus 20 minus 5 equal to 50. x plus y equal to সিফালে লৈ গ'লে কিমান হ'ব, 75 হ'ব। 75 হ'ব। 1 নম্বৰ দি দিয়া। Second according to question কি কৈছে যে যদি মাকৰ বয়স পুতেকৰ বৰ্তমান বয়সৰ দুগুণ হয়, 2nd according to question মাকৰ বয়স পুতেকৰ বয়সৰ দুগুণ, x equal to twice y দুগুণ, তেন্তে মাক আৰু পুতেকৰ বয়স নিৰ্ণয় কৰিব দিছে। xৰ মান একত বহুৱাই পাওঁ, xৰ মান একত বহুৱাই পাওঁ xৰ মান একত বহুৱাই পাওঁ
এক নম্বৰটো কি আছিল x plus y equal to 75 x এর মান twice y plus y equal to 75 thrice y equal to 75 3 ইফালে পূরণ আছে ইফালে গলে কি হবো হরণ হবো y equal to 75 by 3 হলে গলে দুবার আৰু 15 পাঁচবার 25 এতিয়া কি কৰিম y এর মান আমি কত বহাই দিম 2 বহাই দিম y এর মান 2 বহাই পাও y এর মান 2 বহাই পাও 2 নম্বর ইকুয়েশন কি আছিল x equal to twice y so x equal to 2 into 25 equal to 50 so ইয়াত পালো 50 ইয়াৰ পালো 25 so এইখিনি আমাৰ आंसर নেক্সট আমি 19 নম্বৰটো চাম 19 নম্বৰ কি আছে 19 নম্বৰটো চাম এইখিনি স্ক্রিনশট কৰি ললে হল মাঝে মাঝে স্পেসটো মানে ই হয় ফুল হৈ যায় তেতিয়া আৰু ভিডিও ৰেকৰ্ড নহয় সো এইখিনি চাব লাগে বাৰে বাৰে পুতেকৰ বয়সৰ দুগুণ বাপেকৰ বয়সৰ লগত যোগ কৰিলে যোগফল কিমান হয় 90 হয় ধৰা হল পুতেকৰ বয়স x আৰু বাপেকৰ বয়স ইয়াতে বাপেকৰ বয়স বর্তমান বয়স x পুতেকৰ বর্তমান বয়স y কি কৈছে যে পুতেকৰ বয়সৰ দুগুণ আৰু বাপেকৰ বয়সৰ লগত যোগ কৰিলে কিমান হয় যোগফল কিমান হয় 90 হয় 1st according to question পুতেকৰ বয়সৰ দুগুণ আৰু বাপেকৰ বয়সৰ লগত যোগ কৰিলে কিমান হয় 90 হয় ইয়াৰ পৰা আমি x এর মানটো উলিয়াই লব পাৰো 90 minus twice y এইখিনি হৈ যাব second according to it এক নম্বৰ দি দিয়া 2nd according to question কি কৈছে যে আকৌ বাপেকৰ বয়সৰ দুগুণ পুতেকৰ বয়সৰ লগত যোগ কৰিলে যোগফল 120 হয় second according to question বাপেকৰ বয়সৰ দুগুণ পুতেকৰ বয়সৰ লগত যোগ কৰিলে যোগফল 120 পাইছো এটো আমি 2 নম্বৰ দি দিলো সো x এর মান 2 বহাই পাও x এর মান 2 বহাই পাও সো কি হবো 2 নম্বৰ ইকুয়েশন দিলো 2x plus y equal to 1 x এর মান কিমান আছে 90 minus twice y 90 minus twice y plus y equal to 120 ইফালে হলে 180 minus 4y plus y equal to 120 ইফালে সো এইটো ইফালে লৈ গলে কি হ'ব আৰু চাৰিটাৰ পৰা এটা গলে মাইনাস 3টা y থাকিব আৰু 120 minus 180 minus 3y equal to minus 60 minus minus cancel y equal to 60 by 3 equal to 20 so y এর মান আমি কি পালো 20 পালো
ৱাইৰ মান 20 পালোঁ। এতিয়া ৱাইৰ মান একত বহুৱাই পাওঁ। ৱাইৰ মান একত বহুৱাই পাওঁ। ৱাইৰ মান কি হ'ব? একত বহুৱাই পাওঁ। 1 নম্বৰ ইকুৱেশ্যনটো কি আছিল ন? x equal to 90 minus twice y. Ninety minus 2 into 20, 90 minus 40 equal to 50. So আমি বাপেকৰ বয়স কিমান পালোঁ? 50, পুতেকৰ বয়স কিমান পালোঁ? 20. So এইটোৰ এইখিনি এনসাৰ। So আজিলৈ ইমানেই, গাটো বেছি ভাল নহয়। So bye bye, টাটা।